ঐতিহাসিক পানবাৰীত আজি পুৱা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয়। আজি পুৱা 8 বজাত AS17B8592 নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছখন গৌৰীপুৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত স্থানীয় এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰেক্টৰখনৰ চালক আবুল হুছেইনৰ লগতে আনজন শ্ৰমিক গিয়াছুদ্দিনৰ থিতাতে মৃত্যু হয়। উত্থাপিত অভিযোগ অনুসৰি ধুবুৰী জিলাৰ পৰিবহণ কাৰ্যালয়ৰ এনফৰ্চমেণ্ট পৰিদৰ্শকৰ ছত্ৰছায়াত অঞ্চলটোত সঘনাই অবৈধ ধন সংগ্ৰহ কৰি আহিছে কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে। আজিও নম্বৰবিহীন ট্ৰেক্টৰখনে পানবাৰীলৈ গৈ থকা অৱস্থাতে এনফৰ্চমেণ্টৰ এখন গাড়ীয়ে ট্ৰেক্টৰখনক লক্ষ্য কৰি চুচা লোৱাত চালকজনে তুৰন্ত বেগেৰে ট্ৰেক্টৰখন ঘূৰাই বিপৰীত দিশলৈ গতি কৰাৰ সময়তে তীব্ৰবেগী আল্ট্ৰা বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছতে স্থানীয় উত্তেজিত ৰাইজে প্ৰায় 2 ঘণ্টা ধৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘাইপথ অৱৰোধ কৰা উত্তেজিত ৰাইজৰ অভিযোগ মতে আন দিনাৰ দৰে আজিও ধুবুৰী পৰিবহণ কাৰ্যালয়ৰ এনফৰ্চমেণ্ট পৰিদৰ্শকে অবৈধ ধন সংগ্ৰহ কৰি থকাৰ বাবে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। পিছে ঘটনাস্থলীত পৰ্বতজোৰা SDPO আৰু বগৰীবাৰী আৰক্ষী উপস্থিত হৈ ধুবুৰী পৰিবহণ বিভাগৰ বিৰুদ্ধে চৰকাৰীভাৱে গোচৰ ৰুজু কৰি শাস্তি বিহাৰ আশ্বাস প্ৰদান কৰাৰ পাছত প্ৰতিবাদীয়ে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে নিহতৰ পৰিয়াললৈ এককালীন 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী তুলিছে ৰাইজে। আল্ট্ৰা আজি পুৰাপুৰি এমবিৰ কাৰণে দুজন মানুহ চকৰ সন্মুখত হত্যা হৈ গৈছে। আজি এমবিৰ তালদাৰ গুণ্ডা কৰি টকাৰ কাৰণে টকা দিয়ে নাই, সেই কাৰণে ঘটনাটো কি হৈছে? ঘটনাটো এই ট্ৰেক্টৰ গাড়ী আমাৰ দুখীয়া মানুহ মাটি কাটি থাকে, মাটি কাটি চিকিৎসকসকলে মাটি কাটি থাকে। সেই গাড়ী সদায় খালী গাড়ী এটা কোনো একো নাই, সেই গাড়ী সদায় এমবি আহি গুণ্ডা কৰি পইচা লাগে, পইচা দিয়ে দিয়াৰ কাৰণে গাড়ীটো বাবৰাই আছে। এনেকৈ পুৰা আল্ট্ৰাত আসি পুৰা খুন্দা লাগি দুটা মানুহ জান চলি গৈছে। এমবি আমাৰ এছপি মহোদয় ইয়াত আহি লাগিব, এই ৰাস্তাৰ পৰা আজি উঠিছে আমাৰ জান যাব। যি বানতাৰীৰ কাৰণে চান্দাবাজিৰ কাৰণে যিখন ৰাতিপুৱা এক্সিডেণ্ট হ'ল, সেইখন এক্সিডেণ্টত আমাৰ দুজনকৈ ব্যক্তি প্ৰাণ হেৰুৱালে। তাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পথ অৱৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ ওচৰত আমাৰ পৰ্বতজোৰা SDPO ছাৰ আহিছে, আহি তেখেতে আমাক আশা দিছে যে ধুবুৰী MBৰ বিৰুদ্ধে তেখেতক কঠোৰ ব্যৱস্থা কৰিব আৰু যিজন ব্যক্তিৰ মৃত্যুবৰণ হৈছে তেখেতৰ উচিত কিবা এটা ধনৰ পৰিমাণ দিব বুলি আশাবাদ দিছে। যদি তেখেতৰ যি আশা দিছে এই আশা অনুযায়ী যদি তেখেতে যদি কাম সম্পূৰ্ণ নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি আৰু ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে চৰকাৰক এটা কথা সকীয়াই দিবলৈ বিচাৰিছোঁ যে আমাৰ পুলিচত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ পানবাৰীত ৰাতিপুৱা এখন ট্ৰেক্টৰ আৰু এখন যাত্ৰীবাহী বাছ মুখামুখি সংঘৰ্ষ হৈছে। যি সংঘৰ্ষ হোৱাৰ ফলত দুজন ব্যক্তি প্ৰেৰণ হৈছে, যিটো ভুল আজি আমাৰ ধুবুৰী MBI ট্ৰেক্টৰখন দাবৰাইছিল মান্থলিৰ কাৰণে। মান্থলি মানে ট্ৰেক্টৰখনৰ কাগজ পাতি থকা স্বত্বতো ট্ৰেক্টৰখনক মানে মান্থলি লাগে আমাৰ MBI ছাৰক। পৰ্বতজোৰাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট, দৈনিক টাইম।